পিতৃ মাতৃৰ সন্মুখৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল পুত্ৰ সামিউলৰ ঘৰখনত কেৱল কান্দোনৰ ৰোল শ লোকৰ উপস্থিতিত সম্পন্ন সামিউল হকৰ জানাজা 21 বছৰীয়া সামিউলক লৈ বহু সপোন দেখিছিল পিতৃ মাতৃয়ে হয়তো তেওঁলোকে কেতিয়াও ভবা নাছিল পুত্ৰ অকালতে এনেকৈ এৰি যাব বুলি শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী ৰাজনন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল সামিউল 5 দিন ধৰি হাস্পাতালৰ বিছনাত জীৱন মৃত্যুৰে যুঁজি অৱশেষত মঙলবাৰে নিয়তিৰ ওচৰত হাৰ মানে মেধাৱী ছাত্ৰজনে নলবাৰীৰ মুগদি খুনাপুৰ গাঁওখনত উপস্থিত হয় সামিউলৰ নিথৰ দেহ তাৰ পাছতে ঘৰখনত শোকাকুল পৰিৱেশ অৱশেষত আবেলি শ লোকৰ উপস্থিতিত সম্পন্ন হয় জানাজাৰ নামাজ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মেধাৱী ছাত্ৰজনক আল্লাহু আকবার আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আমার একমাত্র লড়া আমার আমি যাক আমি আশা কৰি পেলাই আমি ধৰক আজি জীয়াই আছোঁ আজি 21 বছৰ বয়স চলি আছে 21 বছৰ বয়সত ঢুকি যোৱাৰ পিছত আমি আৰু কিবা দ্বিতীয়খন মানে দ্বিতীয়টা আমি আঁচনি ল'ব পাৰি আঁচনিত সফল হ'ব পাৰিম জানো গতিকে আমি অত্যন্ত দুঃখিত আমি ন্যায় তদন্ত হওক উচিত তদন্ত হওক আৰু উচিত শাস্তি পাওক সেইটো কামনা কৰিছোঁ মানে অৰিহণাত যোৱা ৰাতিও আছিলে আজিও ৰাতিপুৱাই আহি তেখেতসকলৰ কৰ্ম কৰি আছে বা নিউজটো প্ৰত্যেক অসমবাসীকে দি আছে এই নিউজটো অকল সোণাপুৰ বা মুগদিৰে নহয় এই নিউজটো গোটেই অসমবাসীয়ে শুনিবলৈ পাইছে আৰু তাৰ আমাৰো এটা ভুলে হৈছে নেকি এতিয়া নাজানিলোঁ তাৰ যদি আমি ভৰ্তি অন্য হস্পিটেলত কৰালে হয় কি ঠিক বাচি থাকিলে হয় কিন্তু মনৰ সেইটো কল্পনা আল্লাহটো কাকো মানে বিনা হুকুমে নেনে যা হওক সেইবিলাকৰ পৰা বাদ দি তাইৰ এতিয়া মোৰ শাস্তিটো তাইৰ যাতে এৰি হয় মুকালমুৱাৰ পৰা আছিক আলী আৰু চেঙাৰ পৰা আছিক আহমেদ অসম লাইভ 24